মাই গড ইমান ধুনীয়া এটা বস্তু দেখি পালো মইতো একদম ভকুৱাই গলো মানে কি কম আপোনালোকক এভৰিৱান ৱেলকাম বেক টু ৰূপম ব্লগ আজি আপোনালোকক খুব ধুনীয়া জেগা এটাত লৈ যাম আৰু আমাৰ ডিব্ৰুগড়তে নতুনকৈ খুলিছে নতুনকৈ মানে অলপমান দিন হ'ল মোৰ যোৱা লেট হৈছে আৰু ৰেষ্টুৰেণ্ট এখন খুলিছে ৰেষ্টুৰেণ্টখন খুব ধুনীয়া হয় আৰু থিম এটা লৈ বনাইছে আৰু বহু মানুহ গৈছে মই যিহেতু ভিডিঅ' চাই পাইছিলোঁ আৰু ইমান ভাল লাগিছিলে নহয় চাই মই সেইকাৰণে যাম ভাবি আছিলোঁ আজি সময় উলিয়াই পেলাই যাবলৈ ওলাইছোঁ আৰু ৰেষ্টুৰেণ্টখন খুলিছে আমাৰ ইয়াতে ডিব্ৰুগড় মানকটা ৰোড লক্ষ্মী নগৰ বুলি কয় কিবা তাতে মই আপোনালোকক গৈ পেলাই গোটেইখিনি দেখাই দিম কোনফালে যাব লাগে আৰু একজেক্টলি মেইন লোকেশ্যনটো আৰু মই গোটেইখিনি ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে কোনোবা আহোঁ বুলি ক'লে আহিব পাৰিব বলকচোন এতিয়া ভিডিঅ'টো লৈ যাওঁ আগলৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু আমি এইফালে পাই গৈছোঁ সি দেখিছেনে আমাৰ ডিব্ৰুগড় চিল্কালয় ইমান ধুনীয়াকৈ সজাই থৈছে যিহেতু বিহু বতৰ আৰু দেখিছেনে এইফালে ৱাও চ' বিউটিফুল মানে ইমান ধুনীয়াকৈ সজাইছে দেখিলে এতিয়া পাই গৈছোঁ সি থানা চাৰিআলি আৰু আমি এতিয়া লৈ ল'ম এইফালে টাৰ্ণিং দেখিছেনে যিহেতু আমি যাম মানকটা সেইকাৰণে এইফালে টাৰ্ণিং ল'ব লাগিব দেখিছেনে আমাৰ ডিব্ৰুগড় অভাৰ ব্ৰিজ ইমান ধুনীয়াকৈ বনি আছে এতিয়া অভাৰ ব্ৰিজ বনা কাম চলি আছে এইফালে দেখিছেনে 3টামান অলৰেডি খুটা পুতিলে ব্ৰিজৰ কাৰণে আৰু যেতিয়া ব্ৰিজখন হৈ যাব ন ইমান ধুনীয়া লাগিব চাবলৈ আৰু আপোনালোকক যিহেতু কমপ্লিট হ'লে মই এইটো ব্ৰিজৰ খুব ধুনীয়া ভিডিঅ' এটা আপোনালোকৰ বাবে বনাই আগবঢ়ামেই এনেও আৰু এইফালে পাই গৈছোঁহি ৰাজ ইণ্ডিয়া পাই গ'লোঁ আমি চকিডিঙো পাই গৈছোঁহি আৰু এইফালে আমি আহি পাই গৈছোঁহি দেখিছেনে আপোনালোকে এই গলিটোত সোমোৱাৰ আগতে এইফালে বাহিৰত ছাইনবোৰ্ড এখন দেখিব আৰু এই গলিটোলৈ সোমাই যাব লাগিব সেই যে দূৰত লাইটটো জ্বলি আছে দেখিছেনে আমি তালৈ যাম ৰেষ্টুৰেণ্টখন তাতে আছে আৰু এইখন হ'ল বাহিৰতে ছাইনবোৰ্ড মাৰি থোৱা আছে ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে স্কাল্পচাৰ ৰেষ্টুৰেণ্ট আৰু আপোনালোকে বাহিৰত যিহেতু এইটো হাইৱে ৰাস্তা হয় আপোনালোকে আহিলে বাহিৰতে দেখি পাবই আৰু এতিয়া সোমাই যাম আমি একেবাৰে ভিতৰলৈ এইফালে দেখিছেনে ফাইনেলি আমি আহি পাই গ'লোঁ একজেক্টলি মেইন লোকেশ্যন আৰু এইখন হ'ল মেইন ড'ৰখন এতিয়া আমি সোমাই যাম ভিতৰত আৰু ইয়াতে দেখিছেনে ইমান ধুনীয়াকৈ মানে ডিজাইন কৰিছে ডেক'ৰেশ্যনটো যে ইমান ধুনীয়াকৈ তেওঁলোকে কৰিছে নহয় আৰু ইয়াতে এখন গেট হয় এইখন দেখিছেনে এইখন চিচাৰ গেট এখন আছে ভিতৰলৈ সোমাই যোৱা এতিয়া আমি সোমাই যাম ভিতৰলৈ ৱাও ইমান ধুনীয়াকৈ কিনাৰে কিনাৰে লাইট লগাই দিছে একদম গুফা এটা ভিতৰত সোমাই আগতে লাগিছে দেখিছেনে সৰু সৰু বস্তুবোৰ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে চব কি লিখি দিছে দেখিছেনে ৱাও বলকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আটাইতকৈ ধুনীয়া বস্তু এটা মোক ইয়াত এইটো লাগিছে এইটো দেখিছেনে এইটো মিনি ৱাটাৰফল দেখিছেনে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয় তেওঁলোকে এতিয়া আমি মিনি ৱাটাৰফলেদি যাম আৰু এইটো চব ইয়াতে লেম্প এটাও আছে দেখিলেনে মই এই বাটেৰে সোমাই আহিছোঁ এতিয়া ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তেওঁলোকে সকলো বস্তুখিনি আৰু এইটো ইয়াতে আৰু এটা ৱাটাৰফল আছে এইটো চব এতিয়া এইফালে সোমাই যাম এইটো এটা বহা ৰুম আৰু এইটো দেখিছেনে ইমান ডাঙৰ এইটো মাছ হয় মাছৰ পেটৰ ভিতৰত তেওঁলোকে বহিবলৈ চিট দিছে দেখিছে বলকচোন ভিতৰলৈ সোমাই যাওঁ মানে মাছৰ পেটৰ ভিতৰলৈ ৱাও ওপৰত দেখিছেনে সেইফালে গোটেই চাৰিওফালে ডলফিন মাই গড ইমান ধুনীয়াকৈ আৰ্ট কৰিছে আৰু ইয়াতে বেল আছে দেখিছেনে তেওঁলোকৰ অৰ্ডাৰ দিবলৈ মাতিবলৈ আৰু এইফালে তেওঁলোকৰ ৰেষ্টুৰেণ্টখনলৈ সোমাই যাব লাগে এইটো হৈছে কাউণ্টাৰটো খুব ধুনীয়াকৈ সজাই থৈছে দেখিছেনে বলকচোন এতিয়া যাওঁ আকৌ ভিতৰলৈ লৈ আপোনালোকক আৰু ইয়াতে এটা দেখিছেনে ৱাও এইফালে কাপলছ আহিলে বহিব পাৰিব ইয়াতে হাৰ্ট শ্বেপ দি ইমান ধুনীয়াকৈ বনাই দিছে দেখিছে এইটো ইয়াতো বহিবলৈ সৰু সৰু হাৰ্ট শ্বেপৰ টেবুল বনাইছে তেওঁলোকে এইখন এখন নাও হয় নাৱৰ ভিতৰত বনাইছে আৰু এইটো দেখিছেনে ৱাও এইটো এটা বহুত ধুনীয়াকৈ তেওঁলোকে বনাই দিছে ইয়াতে বহিবলৈ ওপৰৰ পৰা দেখুৱাওঁ আপোনালোকক তাৰ আগতে এইফালে আৰু এওঁলোকক বহিবলৈ ভালেমানখিনি চিট আছে এইফালে দেখিছেনে
আৰু এটা কেবিন ইয়াতে বনাইছে সকলো কেবিনবোৰ ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে আৰু ভিতৰত চব ওপৰত ইমান ধুনীয়াকৈ ইয়াতো ডেকোৰেশ্যন কৰিছে স্কাইলাইটৰ নিচিনা লগাই দিছে আৰু ইয়াতে চব ৱাও কিছু কিন্তু দিমাগ লগাইছে বনাবলৈ দেই দেখি যে বহুত ভাল লাগিছে আৰু এইবিলাক দেখিছেনে টায়াৰ দি পেলাই চিট বনাইছে বহিবলৈ বলকচোন এতিয়া ওপৰলৈ বেচিনটো চাওকচোন ইমান ধুনীয়া হাত ধোৱা বেচিনটো এতিয়া বলক ওপৰলৈ যাওঁ ওপৰৰ পৰাও আপোনালোকক দেখোঁ ওপৰতো বহিবলৈ চিট আছে ৱাও সেয়া দেখিছে ইয়াতে বহি খাব পাৰিব ইয়াতো বুজিছেনে আকাশত তৰা ওলাই আছে বহুত ধুনীয়া তেওঁলোকে এটা থিম ৰেষ্টুৰেণ্ট এটা বনাইছে মানে খুব কম স্পেচত তেওঁলোকে ইমান ধুনীয়াকৈ এটা হেৰি বনাইছে নহয় বহুত ভাল লাগিলে আৰু বলক এতিয়া তললৈ নামি যাম আৰু চিৰিকেইখন দেখিছে ইমান মৰম লগা সৰু সৰু চিৰি এতিয়া যিহেতু মই বহি ল'ম ইয়াতে বহি পেলাই কিবা এটা খাবলৈ অৰ্ডাৰ দিম আৰু এয়া দেখিছে আৰু এতিয়া মই ইয়াতে বহি ল'লোঁ আৰু ইয়াৰ লগতে কি খাম কি নাখাওঁ আপোনালোকক মই দেখাই থাকিম আৰু এতিয়া এইখন মেনুখন দিছে দেখিছে ইমান ধুনীয়া গোটেই মেনুখনতে তেওঁলোকে ৰেষ্টুৰেণ্টখন আৰ্ট কৰি দিছে ৱাও দেখিছেনে যেনেকৈ ৰেষ্টুৰেণ্টখন দেখিছে সেনেকৈ মেনুখনতো তেওঁলোকে গোটেই ৰেষ্টুৰেণ্টখন দি দিছে বহুত ধুনীয়া দিমাগ লগাই পেলাই বনাইছে মানে চ' বিউটিফুল বলক এতিয়া মই অৰ্ডাৰ দি লওঁ আৰু কি অৰ্ডাৰ দিম আপোনালোকক দেখুৱাম আৰু খানা ইয়াৰ খাবলৈ কেনেকুৱা হয় সেইটো ৰিভিউ দি আছোঁ আৰু এতিয়া এটা অৰ্ডাৰ আহিব ধৰিছে আপোনালোকক প্ৰথম পৰা দেখুৱাই গৈছে এইফালে দেখিছেনে মই বানানা মিল্কশ্বেক এটা অৰ্ডাৰ দিছিলোঁ প্ৰথমতে বহুত টেষ্টি বনাইছে মিল্কশ্বেকটো আৰু এইফালে দেখিছেনে ফাইনেলি আমাৰ অৰ্ডাৰ আহি গৈছে আৰু ইয়াতে এটা বস্তু খুব ইউনিক মানে একেবাৰে ইউনিক দেখিছোঁ এই চামুচকেইখন দেখিছেনে চামুচকেইখনত তেওঁলোকে এইটো ৰেঞ্চ আৰু নট এটা লগাই দিছে দেখিছেনে খুব ধুনীয়া ষ্টাইলৰ মানে এইফালে আছে পিঁয়াজি পকোডা আৰু এইফালে আছে ভেজ ফ্ৰাইড ৰাইচ আৰু মিল্কশ্বেক আছিলে আৰু লগতে চাহো দিছোঁ যিহেতু আজি মংগলবাৰ হয় মই ভেজ খাওঁ সেইকাৰণে নন ভেজ খাব পৰা নাইকিয়া যি কি নহওক ভেজটো বহুত টেষ্টিয়ে গোন্ধাই আছে খাবলৈ ভালেই হ'ব কিন্তু নন ভেজটো এদিন আহিম তাৰপিছতে কম কিন্তু আজি যিহেতু মংগলবাৰে আহিলোঁ ন ভেজ খাব লাগিব উপায় নাই আৰু মই জনামতে ইয়াতে নন ভেজটো বহুত টেষ্টি হয় মই শুনিছিলোঁ বাৰু এতিয়া বলক খাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া এইফালে খাবলৈ ষ্টাৰ্ট কৰি দিওঁ প্ৰথমতে ষ্টাৰ্ট কৰোঁ পকৰি এটাৰ পৰা পিঁয়াজি পকৰি টেষ্টি বনাইছে একদম ক্ৰিস্পি টাইপ হৈছে পিঁয়াজি পকৰিটো বহুত ভাল লাগিছে আৰু এতিয়া খাম ফ্ৰাইড ৰাইচ মজা বনাইছে কিন্তু চবতকৈ বেছি চামুচখনহে ধুনীয়া লাগিছে মোক দেখিছেনে আৰু আধা আধি খাই হৈ গৈছে অকলে ইমানখিনি খোৱা কিন্তু অসম্ভৱ হৈ গৈছে যিমানখিনি পাৰিম আৰু সিমানখিনি খাম পকৰি দেখিছে ইমানখিনি বাচিলে আৰু ফাইনেলি খাই হৈ গ'ল পেটটো দেখিছেনে ইমান ডাঙৰকৈ ওলাই গ'ল গোটেইখন খাই শেষ কৰি দিলোঁ আৰু পকৰাকেইটা খাব নোৱাৰিলোঁ 4টা পকৰা বাচি থাকিলে বাকীখিনি খালোঁ সেই 4টা পকৰা মই পেক কৰাই লৈছোঁ ঘৰত খামগৈ আৰু এতিয়া যাওঁ প্ৰথমতে বিলটো দি লওঁ বিলটো কিমান হয় বিল দি পেলাই তাৰপিছতে যাম ঘৰলৈ আৰু এতিয়া বিল দি হৈ গ'ল এতিয়া যাম ঘৰ আৰু ইমান ভাল লাগিলে এটা বস্তু আপোনালোকক দেখাব পাহৰি গৈছিলোঁ
এইটো চাওকচোন ইমান ধুনীয়া এটা ষ্টাইলত বনাইছে এইটো বাল্টিংটো দেখিছেনে এইখিনি পানী পৰি আছে মানে এইখিনি দেখিছেনে হয় ন ইউনিক একেবাৰে ইউনিক আৰু এতিয়া যাম আমি ঘৰলে আমি মানে মই এইফালে দেখিছেনে আকৌ নেক্সট আহিব লাগিব যিহেতু চিকেন খোৱা নাই এতিয়া অকল ভেজ খাইছোঁ নন ভেজ খোৱাই নাই আমাৰ ডিব্ৰুগড়তে যে এটা ইমান ধুনীয়া ৰেষ্টুৰেণ্ট এখন থিম ৰেষ্টুৰেণ্ট এখন খুলিছে ভালকৈ গম পোৱাই নাছিলোঁ বাৰু আজি আহিলোঁ বহুত দিন হ'ল খোলা আৰু সেইকাৰণে আপোনালোকেও অতি সোনকালে নিজৰ ফেমিলি লৈ আহক এই থিম ৰেষ্টুৰেণ্টখনত আৰু খুব ধুনীয়াকৈ এনজয় কৰক আৰু সৰু ল'ৰা ছোৱালী আহিলে বহুত ভাল পাব কিয়নো ইমান ধুনীয়া ইউনিক বস্তু আছে সেইটো কাৰণে আৰু মোৰ ভিডিঅ'টো আজি চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আজিলৈ মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই সকলোৱে ভালে থাকক